এইটোৱে প্ৰমাণ আচলতে অসমীয়া জাতিয়ে জানে যে জাতিক ভাল পোৱা জাতিৰ কাৰণে গীতৰ মাধ্যমেৰে জনজাগৰণ সৃষ্টি কৰা শিল্পীক কেনেকৈ মৰম চেনেহ সন্মান দিব লাগে সেয়া আজি ইয়াত প্ৰমাণ হৈছে যে অসমৰ বিভিন্ন মঙলদৈ পুৰা 4-5টা বজাতে মঙলদৈৰ পৰা আহি পাইছে, মাজুলীৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, ক'ৰ পৰা অহা নাই, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সমবেত হৈছে। মই এটাই কথাই কওঁ যে শিল্পীক শ্ৰদ্ধা কেনেকৈ জনাব লাগে, মাটিৰ শিল্পীক জনতাৰ কথা কোৱা গীতৰ মাধ্যমেৰে জনতাৰ কথা কোৱা মাটিৰ কথা কোৱা শিল্পীক কেনেকৈ সন্মান দিব লাগে সেই কথা আজি জনগণে অসমৰ জনগণে ইয়াত প্ৰমাণ কৰিছে। চাৰিওফালে মানুহ আৰু মানুহ, কেৱল মানুহ কৈছে যে তেওঁৰ মৃত্যুৰ দিনটো জাতীয়তাবাদৰ দিন হিচাপে ঘোষণা কৰা হওক, এই কথাটো কৈছে। আৰু তেওঁ নাম ঠাইত আবক্ষ মূৰ্তি প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা কৈছে। মানে ৰাইজে তেওঁক অসংখ্য মৰম দিব সেই কথাটো আজি জনসমাগমে প্ৰমাণ কৰিছে। যে আজি আমাৰ এই গণশিল্পী ৰাজীৱ শদিয়াৰ যে এই আদ্যসদনত যে লাখ লাখ মানুহ ইয়াত আহি সমবেত হৈছে, এইটো প্ৰমাণিত কৰিছে আমি জাতীয় সত্তাটোক যে জীয়াই ৰখা মানুহ এতিয়াও যে আছে। জাতি ভেটি গান গোৱা আমাৰ ৰাজীৱ শদিয়াই এটা প্ৰমাণিত কৰি থৈ গ'ল যে অসমীয়া জাতিক একগোট কৰিবৰ কাৰণে যিটো তেওঁ মৃত্যুৱে কৰি থৈ গ'ল, এইটো সঁচাকৈ শলাগ ল'বলগীয়া। আমি আৰু ৰাজীৱ শদিয়াৰ যিটো জাতীয়তাবাদী দিৱস, এই দিৱসটো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিম। যাতে সমগ্ৰ অসমৰ ৰাইজে যাতে সেই দিৱসটো অংশগ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমি যিমান পৰ্যায় আমি এটা আলোচনা কৰি এটা ব্যৱস্থা কৰিম। আৰু উত্তৰত জাতীয়তাবাদী দিৱসটো কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা সমৰ্থন জনাইছোঁ। জাতীয়তাবাদৰ চেতনাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে যে গীত গাই গ'ল, তাৰ প্ৰমাণ আজি টুপচিঙাৰ এই পথাৰ আজি এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। ইমান সংখ্যক ৰাইজ অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা ৰাইজ আহি ইয়াত উপস্থিত হৈছে। আৰু চবতকৈ ভাল কথা, আমি ৰাইজক এটা আহ্বান জনাইছিলোঁ যে ৰাজীৱ শদিয়াই গীতেৰে এটা কথা কৈছিল যে মই গোটেই অসম ঘূৰিলোঁ, অসমীয়া বিচাৰি নাপালোঁ। তাৰমানে তেওঁ দুখ কৰিছিল যে আমি অসমীয়া হ'বলৈ চেষ্টা নাই কৰা, আমি আহোম হৈছোঁ, কলিতা হৈছোঁ, কোচ হৈছোঁ, দেউৰী হৈছোঁ, মৰাণ হৈছোঁ, মটক হৈছোঁ, অসমীয়া হোৱা নাই। অসমৰ প্ৰত্যেকটো প্ৰান্তৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছে। ই আমাৰ কাৰণে এটা যোগাত্মক দিশ। আৰু ইয়াৰ পৰাই জাতীয়তাবাদৰ উত্থান ঘটক। সাময়িকভাৱে জাতীয়তাবাদে কিছু সেমেকি উঠিছিল, কিন্তু ৰাজীৱ শদিয়াৰ মৃত্যুৰ লগে লগে জাতীয়তাবাদে পুনৰ প্ৰাণ পাই উঠিছে। ৰাজীৱৰ গীতবিলাক আজি অসমৰ প্ৰত্যেকটো প্ৰান্তত চৰ্চা হৈছে। জাতিক ভাল পোৱা নৱপ্ৰজন্মৰ প্ৰত্যেকজন যুৱকে ৰাজীৱৰ গীতবিলাকক আদৰি লৈছে। হাজাৰ হাজাৰ ৰাজীৱ অসমত এই জন্ম হৈছে। গতিকে এই ধাৰাটোক আমি অব্যাহত ৰাখিব পাৰিলে জাতিটো বাচিব। আৰু এয়া হ'ব জাতিটোৰ প্ৰতি, ৰাজীৱৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।